বন্ধুসকল আজি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ টপিক গ্ৰেড 4 ক্যান্ডিডেট সকলৰ প্ৰমোশনৰ ওপৰত হয় বন্ধুসকল বহুতে সুধি থাকে যে গ্ৰেড 4 কৰ্মচাৰী সকলৰ প্ৰমোশন হয় নাই বন্ধুসকল আজি আমি প্ৰমাণ সহকাৰে দেখাম যে গ্ৰেড 4 কৰ্মচাৰী গ্ৰেড 3 পদলৈ প্ৰমোশন কৰা হয় গ্ৰেড 4 কৰ্মচাৰী সকল প্ৰমোশন হবলৈ গ্ৰেড 3 লৈ কি ক্ৰাইটেৰিয়া লাগে চৰকাৰৰ কি নিয়ম আছে তদুপৰি নতুনকৈ বিদ্যালয়সমূহত গ্ৰেড 4 নিযুক্তিৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব এতিয়া এডিআৰই গ্ৰেড 4 যি নিযুক্তি দিব তাত বিদ্যালয়সমূহত নিযুক্তি কৰা হ'ব নাই এইখিনি কথা বহুতে মোক খুধি আছিল গতিকে এই ভিডিওটোত এই সকলো কথা সামৰি আলোচনা কৰা হ'ব গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ জনাইছো জুনিয়ৰ এসিস্ট্যান্ট অৰ্থাৎ গ্ৰেড 3 পোষ্টসমূহ যেতিয়া ডিস্ট্ৰিক্টৰ পৰা মুকলি কৰা হয় তেতিয়া এটা ৰিজাৰ্ভেশন ৰখা হয় গ্ৰেড 4 ষ্টাফৰ বাবে সেই কিমান পাৰ্সেন্ট ৰিজাৰ্ভেশন ৰাখিব হেতু নিৰ্ভৰ কৰে সেই সময়ৰ ডিস্ট্ৰিক্ট অথৰিটিৰ ওপৰত কেতিয়াবা 5% কেতিয়াবা 10% পৰ্যন্ত ৰিজাৰ্ভেশন ৰখা হয় ইয়াত আপোনালোকে এটা পইণ্ট দেখিছে 5% অফ দা টোটাল পোষ্ট অফ জুনিয়ৰ এসিস্ট্যান্ট অফ এ ডিস্ট্ৰিক্ট shall be filled up by direct recruitment from the candidate amongst the grade 4 staff of the schools under the concerned district having requisite qualification with 5-year experience of continuous service as grade 4 and remaining posts shall be filled up by district recruitment from the open competition in the manner prescribed under sub rule 3 গতিকে এইখন আছিল 2019 চনৰ এখন ৰাজপত্ৰ তাত উল্লেখ আছিল যে গ্ৰেড 4 ক্যান্ডিডেট সকলৰ ক্ষেত্ৰত 5% ৰিজাৰ্ভেশন কৰা হ'ব আৰু অন্যান্য পদসমূহৰ প্ৰমোশন কৰা হ'ব গ্ৰেড 4 আৰু টোটাল পোষ্টৰ পৰা 5% ক জুনিয়ৰ এসিস্ট্যান্টলৈ প্ৰমোশন কৰা হ'ব অন্য এখন আমি চাম এখন 2024 চনৰ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰলৈ এখন পঠোৱা হৈছিল সাবজেক্টটো আছিল ৰিগাৰ্ডিং প্ৰিপাৰেচন অফ roster register with reference to the subject cited above and in pursuance of the GOVT letter under reference you are requested to prepare separate roster registers of direct recruitment for promotion of grade 4 employees to the post of junior assistant with 10% reservation of quota and submit the same to the office of the undersigned with 10th April 2024 to the end for onward submission to GOVT for necessary approval. এতিয়া ইয়াতো দেখিলে আপোনালোকে 10% ৰিজাৰ্ভেশন ৰাখিবলৈ কৈছে গ্ৰেড 4 এমপ্লয়িক জুনিয়ৰ এসিস্ট্যান্ট পদলৈ প্ৰমোশন কৰাৰ সন্দৰ্ভত আৰু এই বছৰো বিভিন্ন জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয়সমূহৰ হেডমাষ্টাৰলৈ বিচাৰিছে যে তেওঁলোকৰ বিদ্যালয়ত গ্ৰেড 4 কৰ্মচাৰী কোন আছে কেতিয়া জয়েন কৰিছিল হবিহেক বিচাৰিছে আমি নটিছখন চাওঁ আহক এই নটিছখন আহিছে কাছাৰ জিলাৰ পৰা GOVT of Assam Office of the Inspector of Schools Silchar আৰু ইয়াত এই নটিছখন পঠোৱা হৈছে all heads of provincialized high and higher secondary schools subject regarding promotion of grade 4 employees to the post of junior assistant in provincialized higher secondary schools under the district of Kasar গতিকে কাছাৰ ডিস্ট্ৰিক্টত থকা গ্ৰেড 4 যি সকল এমপ্লয়িজ আছে চাকৰিয়াল আছে তেওঁলোকৰ প্ৰমোশনৰ সন্দৰ্ভত এই জাননীখন জাৰি কৰা হৈছে Sir Madam with reference to the subject cited above I have the honor to request you to submit the details particulars data of grade 4 employees serving in your schools as per format enclosed for further necessary action from this end this may be treated as most urgent eto এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই নটিছখন জাৰি কৰা হৈছিল এনেদৰে ইনস্পেক্টৰ অফ স্কুল হক বা বিদ্যালয়সমূহৰ ডিস্ট্ৰিক্ট কৰ্তৃপক্ষই এইদৰে গ্ৰেড 4 এমপ্লয়িজ সকলৰ ডাটা লৈ থাকে সময়ে সময়ে আৰু তেওঁ কোৱালিফিকেশন তেওঁ কম্পিউটাৰ সাৰ্টিফিকেট আছে নাই এডুকেশনাল কোৱালিফিকেশন কি হয় তেওঁ কিমান দিন এক্সপেৰিয়েন্স হ'ল বিদ্যালয়খনত কিমান বছৰ তেওঁ গ্ৰেড 4 কৰ্মচাৰী হিচাপে তেওঁ কৰ্মৰত অৱস্থাত আছে সকলো ডিটেইলছ চাই তাৰে 5% বা 10% ইয়াত যেহেতু আপোনালোকে গম পাইছে যে এতিয়া 10% ৰিজাৰ্ভেশন চলি আছে গতিকে জুনিয়ৰ এসিস্ট্যান্ট বিদ্যালয়সমূহৰ যিমানখিনি পদ ডিস্ট্ৰিক্ট এখনত উলাই তাৰে 10% পোষ্ট গ্ৰেড 4 এমপ্লয়িজক প্ৰমোশনৰ বাবে ৰিজাৰ্ভেশন ৰখা হয় এনেদৰে গ্ৰেড 4 প্ৰাৰ্থীসকলে গ্ৰেড 3 পৰ্যায়লৈ প্ৰমোশন লাভ কৰিবলৈ সক্ষম হয় কিন্তু তেওঁৰ সেই উপযুক্ত কোৱালিফিকেশনখিনি থাকিব লাগিব যিখিনি কোৱালিফিকেশন এজন গ্ৰেড 3 জুনিয়ৰ এসিস্ট্যান্টৰ বাবে প্ৰয়োজন হয়
আৰু এই নোটিছখনৰ শেষলৈ কি বিচৰা হৈছে চাওক স্কুল ৱাইজ ডাটা পাৰ্টিকুলাৰ্ছ অফ গ্ৰেড 4 এমপ্লয়িজ ইন ৰেছপেক্ট অফ প্ৰভিন্সিয়েলাইজ হায়াৰ ছেকেণ্ডেৰী স্কুলছ আণ্ডাৰ কাছাৰ ডিষ্ট্ৰিক্ট মই জাষ্ট এইটো এটা এক্সাম্পলহে দেখাইছোঁ কাছাৰ ডিষ্ট্ৰিক্ট হিচাপে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ সময়ত এনেদৰে বিচাৰি থকা হয় আৰু নেম অফ দ্য স্কুলছ নেম অফ ৱৰ্কিং গ্ৰেড 4 এমপ্লয়িজ যিমানজন আছে গোটেইকেইজনৰ নাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হয় তেওঁলোকৰ ডেট অফ জইনিং কেতিয়া হয় গভ ছাৰ্ভিচত ডেট অফ বাৰ্থ কি হয় আৰু কেটেগৰী কি হয় তেওঁলোক জেনেৰেল নে OBC নে SC ST আৰু ৰিমাৰ্কছ কিবা যদি তেওঁৰ উল্লেখযোগ্য কিবা কথা থাকে বা তেওঁৰ সন্দৰ্ভত প্ৰধান শিক্ষকে কিবা ৰিমাৰ্কছ দিব বিচাৰে সকলো উল্লেখ কৰি এই ফৰ্মেটত প্ৰধান শিক্ষকসকলে হায়াৰ ছেকেণ্ডেৰী বা হাই স্কুলৰ প্ৰধান শিক্ষকসকলে পঠিয়াই দিয়ে ডিষ্ট্ৰিক্ট অথৰিটিলৈ আৰু তেওঁলোকে বিবেচনা কৰি যাক যোগ্য বুলি ভাবে তেওঁলোকক প্ৰমোশ্যন কৰা হয় সিনিয়ৰ বেচিছত বিশেষকৈ কৰা হয় আৰু ক্ৰাইটেৰিয়াখিনি যদি আমি চকু ফুৰাওঁ তেতিয়া আপোনালোকে গম পাব যে কি লাগে মিনিমাম অফ 5 years অফ কণ্টিনিউৱাছ ছাৰ্ভিচ উইথ গুড এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্টছ এণ্ড এ গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আৰু এইখিনিৰ লগতে যিটো ডিষ্ট্ৰিক্ট লেভেল প্ৰমোশ্যন কমিটি থাকিব তাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব তেওঁলোকে চালি জাৰি চাব সকলো কথা গতিকে কিমান % ৰিজাৰ্ভেশ্যন ৰাখিব কাক প্ৰমোশ্যন কৰা হ'ব এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যন চাই এইবিলাক সিদ্ধান্ত লোৱা হয় আৰু ইয়াত ডেপুটি কমিশ্যনাৰ চেয়াৰমেন হিচাপে ইনস্পেক্টৰ স্কুলছ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে এনেদৰে এই যিখন কমিটি তাত থাকে আৰু কিছু ক্ষেত্ৰত দ্য চিলেকশ্যন প্ৰচেছ ইনভলভছ কনচিডাৰিং দ্য ছিনিয়ৰিটি এণ্ড মেৰিট অফ ইলিজিবল কেণ্ডিডেটছ যদিহে বহু প্ৰাৰ্থী আহি যায় কম্পিটিশ্যন থাকে তেনেহ'লে তেওঁৰ মেৰিট বেচিছ আৰু তেওঁৰ ছিনিয়ৰিটি চাই যিগৰাকী জ্যেষ্ঠ তেওঁক প্ৰিফাৰেঞ্চ দিয়া হয় অন্য এটা কথা বিদ্যালয়সমূহত গ্ৰেড 4 নিযুক্তিৰ প্ৰক্ৰিয়া সন্দৰ্ভত বহুতে মন্তব্য কৰি আছিলে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু তাৰ পৰিৱৰ্তে এই শ্ৰেণীৰ পদৰ বাবে ব্যক্তিগত নিযুক্তি সংস্থাৰ জৰিয়তে MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ নিয়োগ কৰা হ'ব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে সংবাদমেলত মাল্টিটাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজাকৈ কোনো ভূমিকা পালন নকৰে এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব থাকিব বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ অৰ্থাৎ বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰতে নিয়োগৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব থাকিব আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে পূৰ্বে দিয়া নিযুক্তিত কোনো এখন জিলাৰ বিদ্যালয়ত অন্য জিলাৰ নিবনুৱাই নিযুক্তি লাভ কৰিলে সংশ্লিষ্ট অঞ্চলৰ লোকে আপত্তি দৰ্শাইছিল সেইবাবে মাল্টিটাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় নিবনুৱাকে নিযুক্তি দিব পাৰিব এইটো ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈ গৈছে আনহাতে ৰাজ্য চৰকাৰৰ অধীনত যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এতিয়ালৈকে নিয়োজিত হৈ আছে তেওঁলোকৰ কাম পূৰ্বৰ দৰে অব্যাহত থাকিব আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তিও নহ'ব বুলি শিক্ষা বিভাগত তেওঁ জানিবলৈ দিছিলে গতিকে গ্ৰেড 4 যিসমূহ নিযুক্তি হ'বলৈ গৈ আছে সেইসমূহ আৰু ডাইৰেক্ট নিযুক্তি নহ'ব ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট নহ'ব বিদ্যালয় কৰ্তৃপক্ষৰ হাততে সেই নিবনুৱাসকলক স্থানীয় নিবনুৱাসকলক নিযুক্তিৰ ক্ষেত্ৰত কৰ্তৃত্ব থাকিব এইটো বহুত আগৰ নিউজ কিন্তু বহুতে সুধি থকাৰ বাবে আমাৰ চেনেলত আপডেট নিদিয়াৰ বাবে পুনৰ আপোনালোকক এই কথা উনুকিয়াই দিলোঁ গতিকে এইখিনিয়ে হৈছে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তৃতীয় বৰ্গৰ কৰ্মচাৰীলৈ প্ৰমোশ্যন কৰাৰ প্ৰক্ৰিয়া অন্যান্য বিভাগতো প্ৰমোশ্যন প্ৰক্ৰিয়া থাকে এইদৰে থাকে মই জাষ্ট এইটো এটা এক্সাম্পল হিচাপে আপোনালোকক দেখালোঁ আৰু অন্যান্য বিভাগৰ তুলনাত শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত যেহেতু ব্যতিক্ৰম আহিছে সেইবাবে এই কথাখিনি উল্লেখ কৰিলোঁ এইখিনি আজিৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ওপৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যাতে জব ইনফৰমেশ্যন আৰু লাগতিয়াল চাকৰি সন্দৰ্ভত লাগতিয়াল ইনফৰমেশ্যনসমূহ তেওঁলোকে পাই থাকিব পাৰে গতিকে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যন আমি ভিডিঅ' আপলোড কৰিলে আপোনালোকে পাই থাকিব পাৰে আৰু এতিয়া যেহেতু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মাল্টিটাস্কিং ষ্টাফ নিযুক্তি দিলে গতিকে সকলো ধৰণৰ কামৰ হেঁচা সেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ওপৰতে হেঁচা পৰি আছে তাৰ ওপৰত ইতিমধ্যে বহুতে প্ৰতিবাদ কৰি আছে বহুতে জনাই আছে বিভিন্ন গ্ৰুপতো বহুতে টুইট কৰিছে যোৱাকালিও কৰিছে টুইট MTSৰ ওপৰত ইতিমধ্যে এই সন্দৰ্ভতো আমি এটা অতিৰিক্তভাৱে আপোনালোকলৈ ইনফৰমেশ্যন লৈ আহিম ভিডিঅ'ৰ ৰূপত লৈ আহিম গতিকে আপোনালোকৰ যদি MTS ৰূপত কিবা অসুবিধা আছে যিসকলে আপোনালোকে চাকৰি কৰি আছে আমাক কমেণ্ট কৰিব আপোনালোকে যি টুইটৰ এটা আলোড়ন সৃষ্টি কৰি আছে আপোনালোকৰ সেই আলোড়নত আমিও অংশীদাৰ হ'বলৈ পালে ভাল পাম গতিকে আপোনালোকক কমেণ্ট কৰিবলৈ বা আপোনালোকৰ যি টুইটৰ লিংক আমাকো আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ চেনেলৰ জৰিয়তেও আপোনালোকৰ এই টুইটাৰ ৱেভত অংশ ল'বলৈ পালে আমি সুখী হ'ম ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম